নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে আন এটা নতুন টেষ্টি ৰেচিপি লৈ আহিছো। ৰেচিপিটো থাম্বনেইলখন দেখি চাগে গমেই পাইছে। আজি মই একেবাৰে গেছ নজ্বলোৱাকৈ 2 লেয়াৰৰ বৰফি ৰেচিপি এটা লৈ আহিছো। বনাবলৈ একেবাৰে সহজ আৰু বেছি দেৰিও নালাগে। এই বৰফিবিধ খাবলৈ বহুত বেছিকৈ ভাল লাগে। গেছ নজ্বলোৱাকৈ মিঠাই বনোৱা বুলি ক'লে সঁচাকৈ আচৰিত লাগে নহয়নে? ময়ো প্ৰথমবাৰ যেতিয়া বনাইছিলোঁ সঁচাকৈ আচৰিত হৈ গৈছিলোঁ আৰু দুবাৰ মই বনাই ঘৰত খাই টেষ্ট কৰি চালোঁ, বহুত ধুনীয়া হৈছিল। এবাৰ 3 নম্বৰ বাৰত মই বনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি চাই ভাল পায় এবাৰ নিশ্চয় এনেকৈ বৰফি বনাবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক বনাই খাই কমেণ্ট কৰি যাবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিহেতু আমি বৰফি বনাম বিস্কুটেৰে, সেইবাবে মই 10 টকীয়া অৰেঞ্জ বাউন্স বিস্কুট 2 পেকেট লৈ লৈছোঁ। আপোনালোকে যিকোনো বিস্কুট লৈ ল'ব পাৰিব। মই অৰেঞ্জ বিস্কুটকে লৈছোঁ। তাৰ পাছত লৈ লৈছোঁ মই সৰু বাটিৰে এবাটি পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ বজাৰত সহজে উপলব্ধ থাকে। আৰু এয়া আধা বাটি চেনি লৈছোঁ। চেনি মই বেছিকৈ লোৱা নাই কাৰণ বিস্কুটতটো মিঠা থাকেই, সেইকাৰণে কমাই লৈছোঁ। ইয়াৰ পাছতে মই লৈ লৈছোঁ কেইটামান কেঁচা বাদাম। কেঁচা বাদামকেইটা মই ভাজি ভালকৈ বাকলিখিনি এৰুৱাই লৈছোঁ। আৰু এবাটি শুকান নাৰিকলৰ গুড়ি লৈ লৈছোঁ। এনেকৈ শুকান নাৰিকলৰ গুড়ি বজাৰত কিনিবলৈ সহজেই পোৱা যায়। মই বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু এয়া শুকান নাৰিকলৰ গুড়ি মোৰ ঘৰত থাকেই কাৰণ মিঠাই বনাই থকাই হয়। ইয়াৰে এবাটি লৈ লৈছোঁ। এতিয়া মই বিস্কুট কেইবাটি খুলি ল'ম আৰু খুলি বিস্কুটবিলাক উলিয়াই ল'ম। আপোনালোকে অৰেঞ্জ বিস্কুটৰ সলনি যদি চকলেট কালাৰ কৰিব বিচাৰে চকলেট কালাৰৰ বিস্কুটো লৈ ল'ব পাৰে। অৰেঞ্জ বিস্কুট মই ভাল পাওঁ, অৰেঞ্জৰ ফ্লেভাৰটো মই খুব বেছিকৈ ভাল পাওঁ, সেইকাৰণে অৰেঞ্জৰ বিস্কুটেই মই লৈছোঁ। আপোনালোকে যদি চকলেট বিস্কুট ভাল পায় তেনেহ'লে বা চকলেটৰ কালাৰটো ভাল পায় তেনেহ'লে বাউন্সৰ চকলেট বিস্কুট এটাও আছে, সেইটো ল'ব পাৰে বা হাইড এণ্ড চিক বিস্কুটো ল'ব পাৰে। এতিয়া বিস্কুটবোৰ মই টুকুৰা টুকুৰকৈ ভাঙি লৈছোঁ। এতিয়া মই মিক্সি বাতিটোত ভৰাই দিছোঁ আৰু ভালকৈ গুড়ি কৰি ল'ম। এনেকৈ বিস্কুটবোৰ ভাঙি দিছোঁ যাতে সহজেই সোনকালে গুড়ি হৈ যায়। মই বিস্কুটখিনি মিক্সি বাতিটোত ভৰাই দিলোঁ আৰু এতিয়া মই গুড়ি কৰি ল'ম। এয়া চাওকচোন গুড়ি কৰি আনিলোঁ। এতিয়া মই এখন ছুৰীৰে ছাইডবোৰ এৰুৱাই লৈছোঁ আৰু এখন প্লেটত বাকি লৈছোঁ। এয়া মই একেবাৰে গুড়ি কৰি লৈছোঁ। চালি ল'ম বুলি ভাবিছিলোঁ কিন্তু একেবাৰে গুড়ি হৈ গৈছে, সেইকাৰণে নাচালিলেও হ'ব। এতিয়া মই বাদামখিনি আৰু চেনিখিনি গুড়ি কৰি ল'ম। এয়া মই বাদাম আৰু চেনিখিনিও গুড়ি কৰি পিচি আনিলোঁ। এইখিনিও মই আন এখন প্লেটত বাকি লৈছোঁ। বাদামখিনি তেলীয়া বাবে চেনি আৰু তেল থকাৰ বাবে লাগি ধৰিছে। এতিয়া মই ছুৰীখনে এৰুৱাই লৈছোঁ। এয়া এতিয়া মই নাৰিকলৰ গুড়িখিনি দেখিছেনে? এয়া একেবাৰে গুড়িয়েই, তথাপিতো মই নাৰিকলৰ গুড়িখিনিও পিচি লৈছোঁ। আপোনালোকে যদি বনাই নাৰিকলৰ গুড়িখিনি নিপিচাকৈও দিব পাৰে। পিচি দিলে খাবলৈ বেছি ভাল লাগে, সেইকাৰণে মই এইখিনিও বিস্কুটৰ দৰে ভালকৈ গুড়ি কৰি আনিম। এয়া এইখিনিও গুড়ি কৰি আনিলোঁ। নাৰিকলৰ গুড়িখিনিও মই প্লেটখনত বাকি লৈছোঁ। এয়া পাউডাৰ গাখীৰখিনি মই লগতে মিক্স কৰি ল'ম। এয়া এতিয়া মই প্লেটখনত পাউডাৰ গাখীৰ আৰু চেনি, বাদাম আৰু নাৰিকলৰ গুড়ি সকলোখিনি মই চামুচ এখনেৰে মিক্স কৰি ল'ম। চামুচেৰে মিক্স কৰিবলৈ অকণমান অসুবিধা পাইছোঁ, ভালকৈ মিক্স হোৱা নাই যেন লাগিছে, সেইকাৰণে মই হাতেই ব্যৱহাৰ কৰিব লাগিব। মই হাতেৰে ভালকৈ মিক্স কৰি লৈছোঁ আৰু যিবোৰ অলপ অলপ গোটা পাতি আছিলে গোটাবোৰ ভাঙি লৈছোঁ।
গোটেইখিনি মই ভালকৈ মিক্স কৰি ললো আৰু ইয়াৰে 4 চামুচ মান মই বিস্কুটৰ গুড়িখিনিৰ লগত মিক্স কৰি লম। এতিয়া এখন প্লেট মই সাইডত ৰাখি দিম আৰু মই 1 কাপ গৰু গাখীৰ লৈ লৈছো। এতিয়া মই বিস্কুটৰ গুড়িখিনি আৰু নাৰিকলৰ গুড়িখিনি ভালকৈ শুকান হৈ থাকোতে ভালকৈ মিক্স কৰি লৈছো। আপোনালোকেও এনেকৈ শুকানে সামগ্ৰীখিনি প্ৰথমতে মিক্স কৰি ল'ব। তাৰ পাছতে গাখীৰখিনি চামুচ এখনে এচামুচকৈ আনি আটাৰ মঠা নিচিনাকৈ মঠি ল'ব। গাখীৰখিনি একেবাৰতে হৰকৈ ঢালি নিদিব। আমাক গাখীৰ একেবাৰে কমকৈ লাগে, সেই কাৰণে চামুচেৰে আনিব। একেবাৰতে গোটেইখিনি ঢালি দিলে বেছি হৈ গলে পাছত দিগদাৰ হৈ যায়, সেই কাৰণে চামুচেৰে মই এচামুচকৈ আনি মঠি লৈছো। এতিয়া ইয়াতে মই এচামুচ গৰু ঘিউ দিছো। গৰু ঘিউ দিলে গোন্ধটো বহুত ধুনীয়া হয় আৰু অলপ অইলি টেক্সচাৰ এটা আহে, সেই কাৰণে মই সৰু চামুচে এচামুচ গৰু ঘিউ দিছো আৰু ভালকৈ আকৌ এবাৰ মঠি লম। আপোনালোকে যদি এই ডোটো বনাওতে অলপ পনিয়া হৈ গলে দুখনমান বিস্কুটো ভাঙি দিব পাৰে বা নাৰিকলৰ গুড়ি বা পাউডাৰ গাখীৰ দি ল'ব পাৰে। আৰু টান হলেতো বা কথাই নাই, অলপ গাখীৰ দি আকৌ মাৰি ল'ব। এয়া দেখিছেনে, ইমানটো জোখতে হ'ব লাগে যাতে যেনেকুৱা শেপ দিয়ে সিমানটো শেপতে হৈ যায়, সিমানটো জোখলৈকে মঠি ল'ব লাগে। খুব বেছি ডোটো কোমলো হ'ব নালাগে আৰু টানো হ'ব নালাগে। এতিয়া প্লেটখন মই সাইডত ৰাখি দিছো। বাকি নাৰিকলৰ গুড়ি, চেনি আৰু বাদামৰ গুড়িখিনিৰ পৰা মই অলপমান আন এখন প্লেটত ৰাখি থৈছো। এতিয়া এইখিনিও মই আটা মঠা নিচিনাকৈ মঠি লম। এখন চামুচে 2 চামুচ প্ৰথমতে দি লম আৰু মঠি লম। সৰু প্লেটখনত অলপমান থৈ দিছো, কাৰণ যদি ইয়াত ডোটো বনাওতে বেছি পেলপেলীয়া হলে তেতিয়া আনি ল'ব পাৰিম, সেইকাৰণে মই থৈ লৈছো। আপোনালোকেও এনেকৈ থৈ ল'ব। যদি বেছিকৈ পেলপেলীয়া হৈ যায় তেতিয়া আপোনালোকে ইয়াত মিক্স কৰিব পাৰিব। আপোনালোকে মিঠাই যিমানটো পৰিমাণত বনাব বিচাৰে ইনগ্ৰেডিয়েন্টছবোৰ সিমানটো পৰিমাণতে লৈ ল'ব। এতিয়া এইখিনি বেছি জুলীয়া হৈ থকা যেন লাগিছে, সেইকাৰণে ইয়াৰ পৰা মই আধা লৈ লৈছো, আকৌ ভালকৈ মঠি লৈছো। এয়া মঠি লোৱাৰ পাছত আকৌ অকমান শুকান হৈ থকা যেন লাগিছে, সেইকাৰণে আৰু এচামুচ গাখীৰ লৈ লৈছো, আকৌ এবাৰ ভালকৈ মঠি লৈছো। জোখটো ৰাখিবলৈ বহুত দিগদাৰ হৈ যায়, সেইকাৰণে গাখীৰ এচামুচ বা 2 চামুচকৈ লৈ লাহে লাহে মঠিব লাগে। এয়া মই ধুনীয়াকৈ মঠি ললো। ইয়াতো মই সৰু চামুচেৰে আধা চামুচ গৰু ঘিউ দিছো। গৰু ঘিউ দিলে খাবলৈ গোন্ধটো বহুত বেছিকৈ ভাল লাগে আৰু অইলি টেক্সচাৰ এটা আহে। এয়া দেখিছেনে, মই ইমানটো জোখলৈকে মঠি লৈছো। আপোনালোকেও ইমানটো জোখতে মঠি ল'ব যাতে সহজেই শেপ দিব পাৰে। এতিয়া মই এটা কেক টিন লৈ লৈছো আৰু কেক টিনটোত অলপ ঘিউ ঘঁহি লৈছো, তেতিয়া পাছত সহজে বৰফিটো উঠি আহিব। আমি কেক বনোৱাৰ নিচিনা একে কথা আৰু। এতিয়া চেনি আৰু বাদামৰ মিশ্ৰণটো কেক টিনটো দি দিছো আৰু হাতেৰে ভালকৈ বহল কৰি দিছো। আপোনালোকে কিমানটো জোখত বহল কৰে বৰফিটো সিমানটো জোখত বহল কৰি ল'ব। এয়া দেখিছেনে, বহল কৰি লৈছো আৰু এতিয়া এখন চামুচেৰে ওপৰৰ অংশ মিহি কৰি দিছো। আপোনালোকে 1 লেয়াৰৰ বৰফি বনাও বুলি ভাবিলে এনেকৈও খাব পাৰে। তেতিয়া ইয়াৰ ওপৰত অলপ ড্ৰাই ফ্ৰুটছ দি দিব, তেতিয়া খাবলৈ বেছিকৈ ভাল লাগে। এনেকৈ বৰফি বনাই খাবলৈ বহুত বেছিকৈ ভাল লাগে। আপোনালোকৰ ঘৰত যদি কেক টিন নাথাকে তেনেহলে ষ্টিলৰ কাঁহীটো বনাব পাৰে বা সৰু ল'ৰা ছোৱালীয়ে স্কুললৈ যে নিয়ে টিফিন, 4-কোণীয়া টিফিন যদি থাকে তেতিয়াহলে টিফিনতো বনাব পাৰে। এতিয়া অৰেঞ্জ কালাৰৰ লেয়াৰটো মই ইয়াৰ ওপৰত দি দিছো আৰু সমানকৈ ধুনীয়াকৈ বহলাই দিম। বগা লেয়াৰটো সমানেই মই
বহল কৰি দিম। এয়া দেখিছেনে ধুনীয়াকৈ মই সমান কৰি দিছোঁ। ঘিউ দিয়াৰ কাৰণে অইলি টেক্সচাৰ এটা আহিছে আৰু গোন্ধটো বহুত ধুনীয়া হয় পাছত খাবলৈ। এতিয়া ছাইডটো মই হাতেৰে হেঁচা মাৰি সমান কৰি দিছোঁ। মই কেক টিনটো অলপ জেগা খালী থাকিলে, মই মানুহ কম বাবে মই কমকৈ বনাইছোঁ। আপোনালোকৰ যদি মানুহ বেছি হয় বা মিঠাই বেছিকৈ বনাব বিচাৰে তেনেহ'লে ইনগ্ৰিডিয়েণ্টছবিলাক বেছিকৈ লৈ ল'ব। এতিয়া চামুচখনেৰে মই সমান কৰি দিছোঁ। চামুচখনেৰে মই হেঁচি হেঁচি মিহি কৰি দিছোঁ, তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে। আপোনালোকে যদি এনেকৈ মিঠাই বনায় বাদাম নিদিলেও কিন্তু পাউডাৰ গাখীৰ দিবই লাগিব। পাউডাৰ গাখীৰ দিলেহে খাবলৈ খুব ধুনীয়া লাগে আৰু মিঠাই বনালেতো পাউডাৰ গাখীৰ বা গৰু গাখীৰ লাগিবই। ইয়াত কিন্তু গৰু গাখীৰ দিলে নহ'ব, পাউডাৰ গাখীৰ দিব লাগিব। এতিয়া মই নাৰিকল পাউডাৰ ওপৰত দি গাৰ্নিছ কৰি দিছোঁ। তেতিয়া মিঠাইটো দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ আৰু অলপ বেছিকৈ ভাল লাগিব। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু বন্ধুৰ বৰ্গত অৰ্থাৎ ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সহায় সমৰ্থন পালেহে মোৰ চেনেলটো আগবাঢ়ি যাব আৰু আপোনালোকে সহায় কৰিলেহে, লাইক কৰিলেহে, কমেণ্ট কৰিলেহে বা শ্বেয়াৰ কৰিলেহে মোৰ আৰু নতুন নতুন ভিডিঅ'বোৰ বনাই থাকিবলৈ মন যাব। আৰু আপোনালোককনো কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। প্লিজ প্লিজ মোক ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাওক, আপোনালোকে সহায় কৰক। গাৰ্নিছ কৰি হোৱাৰ পাছত মই ফ্ৰিজত 2 ঘণ্টা সময় ৰাখি থৈছিলোঁ। এতিয়া 2 ঘণ্টাৰ পাছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু কাষৰ ছাইডটো অলপ কাটি সমান কৰি লৈছোঁ। 2 লেয়াৰৰ বৰফি হয়, সেইকাৰণে ফ্ৰিজত থ'লে ধুনীয়াকৈ ছেট হৈ যায় আৰু খাবলৈও ভাল লাগে। কাষৰ ছাইডটো এনেকৈ কাটি সমান কৰি লৈছোঁ। এতিয়া বৰফিটো মই নিজৰ হিচাপত কাটি ল'ম। মই ইমানটোৰ জোখতে কাটি ল'ম। আপোনালোকে নিজৰ জোখমতে কাটি ল'ব, কিমানটো জোখত পিচবিলাক কৰিব বিচাৰে। মই ইমানটো চাইজতে কাটি লৈছোঁ। দেখিলেনে বাৰু গেছ নজ্বলোৱাকৈ কিমান সহজতেই বজাৰৰ দৰে দামী মিঠাই আমি ঘৰতেই বনাব পাৰোঁ। এয়া মই এপিচ উলিয়াই আনি দেখাইছোঁ, দেখিছেনে? কেক টিনটোত ঘিউ ঘঁহি লোৱাৰ কাৰণে অলপো লাগি ধৰা নাই আৰু 2 লেয়াৰৰ বৰফি হয়, কিমান ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া লাগে খাবলৈও তাতকৈ বেছি ভাল লাগে। আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। এতিয়া মই গোটেই কেইপিচ উলিয়াই ল'ম আৰু এখন প্লেটত সজাই ল'ম। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।